পেমেন্টতো গাড়ী ওলাই যোৱাৰ সম্ভাৱনা থাকে আপোনাৰ তাতো তেনেকুৱা সম্ভাৱনা আছে আপুনি এইফালে আহক এবাৰ হয় এখন আছে আমাৰ 2023 কিয়া সেলটছ পেট্ৰল টপ মডেল এখন আজি ডেলিভাৰী আছে গাড়ীখনৰ তেখেতে 0 ডাউন পেমেন্টত লৈছে গাড়ী আচ্ছা এয়া চাওক আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম কেমেৰাৰ আগত কৈছে দাদাই কৈছে 0 ডাউন পেমেন্টত আমিও গাড়ী দিওঁ কিন্তু কাস্টমাৰ সিভিল ভাল হ'ব লাগিব সেই হিচাপত গাড়ী এখন চলিছে 72000 মাত্ৰ 72000 কিলোমিটাৰ চলিছে দাদা কেতিয়াৰ মডেল বুলি ক'লে এখন 2021 ৱেগনাৰ কিমান দাম ৰাখিছে এখন আমি আস্কিং ৰেখাইছো 485 4,80,000 টকা যদি যারা কোনোবা কাস্টমার ফিজিক্যালি আপনার ওচৰত আহে তেতিয়া আমাৰ অন টেবল নেগোশিয়েবল হৈ যায় হয় মানে মানুহে এটা কথা কম হয় আজি আপোনাৰ চেনেল ছুটি কৈছে মানুহে কয় কি সেকেন্ড হ্যান্ড গাড়ী বহুত দাম হেনুকা নহয় আমি এটা আস্কিং কওঁ আৰু এটা আমাৰ দিয়া দাম এটা আছে হয় নাই সেইকেইটা আহিলে আপোনালোকে আহিলো গেতে দাদাৰ চেনেল দি আহি যাওক আহিলে আমি ডিসকাউন্ট কৰাই দিম দাদাই কৈছে আপোনালোকে ভিডিওত চালে কমেন্ট কৰিলেতো নহব ফিজিক্যালি দাদাৰ ওচৰত আহক দাদাই কৈছে কি যে আমাৰ ইয়াতে গাড়ী চক তাৰ পিছত যদি ভাল লাগে তেতিয়া গাড়ী লওক আহি পেলাই চাই যাব পাৰে নেক্সট দাদা এখন কি আছিল এখন আমাৰ আছে XL6 2020 হয় এখন মণিপুৰ নম্বৰ হয় এইটো নম্বৰ যদি লৈ আপোনাৰ আহিব 8 লাখ টকা যদি আমি গুৱাহাটী নম্বৰ লগাই দিও এখন 8.5 লাখ টকা আহিব অনলি 24000 ৰানিং 24000 কিলোমিটাৰ 24000 ৰানিং ডিজেল নে পেট্ৰল এখন পেট্ৰল আহে পেট্ৰলৰ আছে 7 সিটাৰ নেকি এখন 6 সিটাৰ হয় 6 সিটাৰৰ গাড়ী আপোনালোকে যদি ভাবি আছে 6 সিটাৰৰ এখন গাড়ী লাগে তেতিয়া হলে দাদাৰ ওচৰত আহিব পাৰে দাদাৰ যেনেকুৱা ধৰণৰ গাড়ী লাগে নে কি কয় তাৰ নেক্সট টাইম আমি এখন আছে আপোনাৰ Audi Q3 Quattro Audi Q3 কেতিয়াৰ গাড়ী এখন 2017ৰ Audi Q3 কিমান দাম ৰাখিছে এখন আমি আস্কিং কৰি আছো 16.5 16.5 লাখ টকা কৰি আছো 16,50,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 16,50,000 টকাই দিব লাগিব নে কি কথা নালাগে যদি দাদা কোনোবাই আহে দা আমাৰ চেনেলৰ থৰেদি আহে বা যেনেকে নাহক তেতিয়াহলে এখনৰ দাম কিমান হ'ব এখন আপোনাৰ চেনেলৰ থ্ৰুদি দাম আহিলে আমি কমাই দিম কমাই দিব হেভি ডিসকাউন্ট কৰি দিব একদম এটা ফাইনান্স হ'ব নাই হৈ যাব এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ যদি সিভিলটো ভাল থাকে আপোনাৰ বেংকিং ভাল থাকে এখন আপোনাৰ 3.5 লাখ 4 লাখ টকা লৈ যাব মানে 3-4 লাখ টকাটো মানে কি Audi ঘৰত লৈ যাব পাৰি Q3 পাই যাব ৰানিং কিমান মান হৈছে এখন হৈছে আপোনাৰ 69,000 জি আছে একদম জেনুইন নে কি আছে গাড়ীখন দেখাই দিওক আপুনি চালে গম পাব এবাৰ ইফালৰ পৰা দেখাই দিওক দাদাই কৈছে যে মোটা যি গাড়ী আছে একদম জেনুইন হয় আপোনালোকে নিজে আহি টেস্ট ড্ৰাইভ কৰক চক মেকানিক আছে যদি লৈ আহক নে কি কথা একদম তাৰ পিছত চইচ কৰি আপুনি গাড়ী লগে আছক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বৰ্তমান লেতেৰা হৈ আছে বৰষুণ দি আছে ন বাহিৰটো লেতেৰা হৈ আছে আৰু দাদাই কৈছে যে কিবা যদি অলপ সৰু সুৰা কাম থাকে সেইখিনি দাদাই নিজে কৰি দিব হয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে আপোনালোকে আহিব লাগিব দাদাৰ ওচৰত নে কি কৰা দাদা আপোনাৰ পৰাই যদি কাস্টমাৰে গাড়ী লয় কি সুবিধা পাব সুবিধা মানে গাড়ীখনটো একদম ধুনীয়া গাড়ী পাব গাড়ী কোনো কমপ্লেইন নাপায় গাড়ী মানে কি ধৰক কাৰোবাৰ যদি সেকেন্ড হ্যান্ড গাড়ী থাকে তেওঁ যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি থাকিব আপোনাৰ ইয়াতে একদম লোয়েষ্ট প্ৰাইস আজি কিমানৰ পৰা ষ্টাৰ্ট হ'ব 1.5 লাখৰ পৰা পাব মানে 1.5 লাখ টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু যদি আপোনাৰ তাত গাড়ী লয় পেপাৰ পাটি কোনে ট্ৰান্সফাৰ কৰিব আমি কৰি দিম সব আপুনি কৰিব নে কি কয় ঠিক আছে বলক এতিয়া আৰম্ভ কৰো প্ৰথমতে চাম আমি এখন ক্ৰেটা কেতিয়াৰ ক্ৰেটা দাদা এখন 2021ৰ ক্ৰেটা হোৱাইট কালাৰ আছে 4টা এলো হুইল পাই যাব কিমান দাম আছে এখনৰ DCT এখন টপ মডেল এখন 12.5 লাখ 12,50,000 টকা দাদাই দাম কৈছে দাদা এইটো ফিক্স প্ৰাইস নে আহিলে কিবা আৰু নেগোচিয়েবল হৈ যাব এটা কমি যাব আহিলে আপোনালোকে নেগোচিয়েবল দাদাই কৈছে যে আমাৰ ইয়াতে কোনো ফিক্স প্ৰাইস নাই যদি আপোনালোকে আহে তেতিয়াহলে দাদা কিবা এটা আৰু ডিসকাউন্ট কৰি দাদা ফাইনান্স হ'ব নাই হৈ যাব ফাইনান্স হৈ যাব যদি এখন গাড়ী কোনোবাই লয় তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব কিমান 1.5 লাখ 2 লাখ টকা দিলে হৈ যাব মানে 1.5-2 লাখ টকা দিলেও গাড়ীখন ওলাই যাব চাওক মই গাড়ীখন ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নে যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় সানৰুফো আছে ইয়াতে সানৰুফ টপ মডেল DCT হয় DCT টপ মডেল নেক্সট দাদা এখন কি আছিল এখন কিয়া সেলটছ কেতিয়াৰ মডেল এখন 21 2021ৰ মডেল দাদা এখন যদি কোনোবাই লয় কি ফেচিলিটি পাব গাড়ীটো একদম বহুত ধুনীয়া গাড়ী হয় একো প্ৰবলেম নাপায় এখন আছে আমি 12.5 লাখ কৈ আছো আমাৰ যদি আমাৰ লোক কথা পাতে বহে তেতিয়াহলে দাম কমি যাব গাড়ীখন লক আছে বাৰু একো নাই আপোনালোকে আহিলে খুলি দিব মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো কেতিয়াৰ গাড়ী বুলি ক'লে দাদা এখন 21 2021ৰ গাড়ী কিমানত দি আছে আপুনি
এইখনতো আমি 12.5 কৈ আছো, বহি কমি যাব দাম। 12,50,000 টকা। দাদা এইখন গাড়ী যদি নতুন লয় তেতিয়াহ'লে এইখন কিমান মান পৰিব? এইখনতো মোটামুটি 17.5 মান পৰে এইখন। মানে 17,50,000 মান পৰিব। দাদাই মোটামুটি কি বুলি ক'ম 40% ডিছকাউণ্টত দি আছে। দাদা ডিজেলত আছে নে পেট্ৰলত আছে? এইখন ডিজেল। ডিজেলত আছে। ইয়াৰ চাওক এইখন গাড়ী কিনিলে আপোনালোকে 4টা এলয় হুইল পাব। টায়াৰ একদম টিপ টপ কণ্ডিশ্যনত আছে। দাদা আপোনাক কথা এটা সুধো, আপোনালোকে এক্সিডেণ্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কিবা হেৰি থাকে নাই, আমাৰ তাতে মিটাৰ টেম্পাৰিং নহ'ব, এক্সিডেণ্ট গাড়ী নাপায়। গাড়ী পুৰা ক্লিন গাড়ী পাব। গাড়ী চাই ল'ব, মেকানিক লৈ আহিব, মেকানিক লৈ দেখাই যি আছে একদম জেনুইন, লাগিলে ল'ব পাৰে, নালাগিলে কোনো মানে কি ক'ম আৰু। নেক্সট দাদা এখন আছে স্কৰপিঅ হোৱাইট কালাৰৰ আছে 2022 2022ৰ স্কৰপিঅ S11। এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো। কিমান দাম কৈছে এখনত? এইখন 52,000 চলিছে। হয়, এইখনত দাম আহিব আমি 14 কৈ আছো। হয়, আৰু অন টেবুল বহিলে কমি যাব। 14 লাখ টকা দাদাই কৈছে। কিমান চলিছে বুলি ক'লে? 52,000। 52,000 কিলোমিটাৰ ৰানিং আছে। হয়, মই গাড়ীখন এবাৰ দেখাই দিছো। দাদা এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? এইবিলাক কিমান আৰু 2 লাখ 3 লাখ টকা দিলে হৈ যাব। 2-3 লাখ টকা দিলে ওলাই যাব। এয়া চাওক মই গাড়ীখনো এবাৰ দেখাই দিছো। আৰু আপোনালোকৰ ঘৰত যদি মেকানিক আছে, কোনোবা জানা মানুহ আছে, তেতিয়াহ'লে দাদা লৈ আহি পেলাই আপোনাৰ কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই, চাব পাৰে। মানে যেনেকে কাষ্টমাৰ যেনেকে চেটিছফাই হয় নেকি? দাদা নেক্সট টাইম আমি এখন আছে, এখন কি আছিলে দাদা? এখন হণ্ডা চিটি। হণ্ডা চিটি। এয়া চাওক হোৱাইট কালাৰত আছে হণ্ডা চিটি। বহুত ডিমাণ্ডেবল গাড়ী, মাৰ্কেটত পাবলৈও টান। দাদা এইখনৰ দাম কিমান আহিছে? এইখন 2022ৰ। হয়, 2022ৰ গাড়ী। কিমান দাম আহিছে? এইখন 850 কৈ আছো, কমি যাব এইটো দাম। 8,50,000 টকা দাদাই দাম কৈছে। এনেকুৱা নহয় 8,50,000 টকাই দিব লাগিব। আপোনালোকে নিজে ফিজিকেলি দাদাৰ ওচৰত আহক, টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত দাদাই আৰু কিবা এটা ডিছকাউণ্ট কৰি দিব নে কি কয়? ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট চেম তেনেকুৱাই থাকিব, মিনিমাম কিবা এটা দিলে ওলাই যাব। 20% থাকে আৰু। হয়, হয়। নেক্সট দাদা এখন আছে টাটাৰ। কি আছিলে এখন? এখন এল্ট্ৰছ টপ মডেল হয়। হয়, কেতিয়াৰ মডেলৰ এখন? এখন 23 আছিল ন? 2023ৰ গাড়ী আছে। গাড়ীখন মই এবাৰ দেখাই দিছো। 11 মাহ হৈছে এইখন। হয়, 11 মাহ ৰানিং আছে। দাদা এখন কিলোমিটাৰ কিমান মান ৰানিং চলিছে? 23,000 কিলোমিটাৰ চলিছে। আৰু দাদাৰ তাত গাড়ী চালে আপোনালোকে ক'বই নালাগে। চাওক মই গাড়ীখন আৰু এবাৰ দেখাই দিছো। দাদা এখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কেনে দিব? এইখনতো এনেই নতুন ল'বলৈ 12 লাখ টকা পৰে। হয়, আমি 8.5 লাখ টকা দাম কৈ আছো। তাতে কিবা কমি যাব আৰু। হয়, হয়, হয়। দাদাই কৈছে যে 8.5 লাখ টকা দাম কৈছো। আপোনালোকে নিজে আহক, তাৰপিছত আৰু এটা কিবা নেগেচিবল হৈ যাব নে কি কথা? নাই, হৈ যাব। গাড়ীখন এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈছে। দাদা নেক্সট আছে এখন ৱেগনাৰ, বহুত ডিমাণ্ডেবল গাড়ী। কেতিয়াৰ গাড়ী দাদা এখন? কেতিয়াৰ মডেলৰ এখন? এইটো আপোনাৰ 2018ৰ গাড়ী। হয়, আপোনাৰ চলিছে 42 নে 52 চলিছে। হয়, এইখন 375। 3,75,000 টকা দাদাই দাম কৈছে। চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। টায়াৰ দাম কমি যাব, দাম কমি যাব। যিটো দাম কৈছে সেইটো দাম নহয়। টায়াৰ চাওক একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। আপোনালোকে যেনে এখন কি আছিলে দাদা? এখন জিমনি আলফা। হয়, একদম ধুনীয়া গাড়ী হৈ আছে। হয়, হয়, হয়। গাড়ী লৈ আপুনি চলাই থাকিব পাৰিব, ধুনীয়া আছে গাড়ী। দাদা ডিজেলত আছে নে পেট্ৰলত? এখন পেট্ৰলত আহিব। কেতিয়াৰ মডেলৰ এখন? এখন তোমাৰ 2023ৰ হয়। 2023ৰ এনে কিমান দাম হৈছে দাদা? এখন আমি আস্কিং কৰি আছো তোমাৰ 1220, কিন্তু আমি নেগোচিয়েবল কৰি দিম। হয়, দাদাই কৈছে 12,20,000 টকা। আপোনালোকে দাদাৰ ওচৰত ফিজিকেলি আহক, টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত দাদাই আৰু কিবা এটা ডিছকাউণ্ট। বহুতে দাদা বিচাৰি থাকে। আৰু দাদা জিমনি ছেকেণ্ড হেণ্ড বিচাৰি পাবলৈ টান। মই আজি ফাৰ্ষ্ট আপোনাৰ তাতে দেখিলো, ইমান ডিলাৰত ভিডিঅ' বনালো। গাড়ী শ্বৰুম কণ্ডিশ্যনত। হয়, হয়, একদম ধুনীয়া হৈ আছে গাড়ী। 2023ৰ গাড়ী। কিমান মান ৰানিং হৈছে দাদা? এখন 20,000। 20,000 কিলোমিটাৰ ৰানিং হৈছে অনলি। দাদা এখন ডাউন পেমেণ্ট কিমান দিব লাগিব? 35% দিব লাগিব। হয়, 35 মানে কিমান? 2-3 লাখ টকা দিলে ওলাব? 4.5 লাখ টকা দিলে ওলাই যাব। 4.5 লাখ টকা দিলে প্ৰফাইলৰ ওপৰত কথা একচুৱেলি। হয়, হয়। যদি আপোনাৰ প্ৰফাইলটো ভাল হয়, কমতে হৈ যাব। হয়, হয়, হয়। দাদা নেক্সট কি এখন আছে? চেন্ট্ৰো, একদম ৰেড কালাৰত আছে। দাদা কেতিয়াৰ মডেল এখন? এখন 2019ৰ। 2019ৰ চেন্ট্ৰো এখন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈছে। কিমান দাম কৈছে দাদা এখনৰ? এখনৰ আমি আস্কিং কৰি আছো 360।
হয় নেগোচিয়েবল অলপ বৰষুণ দি আছে এখন লেতেৰা হৈ আছে গাড়ীখন একো নাই বাৰু কাস্টমাৰ আহিলে আপুনি সব কিছু কৰি দিব নেকি ডিটেইলিং কৰি দিম টেফলন এটা কৰি দিম আমি দাদা আপোনাৰ নেক্সট এখন আছে গ্লেঞ্জাৰ কেতিয়াৰ গ্লেঞ্জাৰ এখন নহয় নহয় চলিছিল কিমান এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো হোৱাইট কালাৰত আছে টয়োটাৰ গাড়ী বিচাৰি পাবলৈ বহুত প্ৰব্লেম দাদা একদম বিচাৰি আনিছে 4টা এলহুইল পাই যাব গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখন ডিজেলত আছে নে পেট্ৰলত আছে এখন পেট্ৰলত আছে এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো এলচিডি লাগি আছে সিট কভাৰ চাই লওক আৰু যদি দাদা অলপ কিবা সৰু সুৰা কাম থাকে সেইখিনি আপুনি কাস্টমাৰ আহিলে কৰি দিব কিমান দাম ৰাখিছে এখনৰ এখন আমি আস্কিং কৰি আছো আপোনাৰ 575 5,75,000 টকা আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব দাদা এখন যদি কোনোবাই ডাউন পেমেন্ট কেন দিব লাগিব ডাউন পেমেন্ট এখন যদি প্ৰফাইলটো যদি ভাল থাকে 2 লাখ টকা লৈ যায় দাদা আপুনি মোৰ ভিডিঅ যেটো কৈছে কাস্টমাৰ আহিলে হেতু প্ৰাইসতে গাড়ী পাব নে আপোনাৰ পাই যাব চেঞ্জ হৈ যাব পাৰে নাই 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 পাই যাব সেম তেনেকুৱা থাকিব পাই যাব হয় নেক্সট কি আপুনি এটা নেক্সট আছে আমাৰ এক্সেন্ট এখন আছে হয় এখন 2018 ৰ হয় এখন অলমোস্ট চলিছে 62 মান চলিছে এখন এখন আমি আস্কিং কৰি আছো 4 লাখ এসএক্স টপ মডেল 4 লাখ টকা সব 4টা এলহুইল পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এলচিডি লাগি আছে নে কি কথা সব দাদাই কৈছে কি যে আমাৰ ইয়াতে গাড়ী ললে আপোনালোকে বহুত কিবা কিবি সুবিধা পাব নে কি কথা আৰু তো কবই নালাগে নতুন গাড়ী এখন কিনিলে যিখিনি সুবিধা পাব সেইখিনি তো আপোনাৰ তাত ডিসকাউন্ট পাই যাব দাদা এখন ফাইনান্স হ'ব নাই হৈ যাব ডাউন পেমেন্ট সেম তেনেকুৱা থাকিব ডাউন পেমেন্ট এখন 1.5 লাখ টকা দিলে ওলাই যাব মানে 1.5 লাখ টকা দিলে ওলাই যাব বেংকিং আৰু সিবিলটো ভাল লাগে 1 লাখ দিলে ওলাই যাব নেক্সট আছে এখন ডিজাৰ কেতিয়াৰ ডিজাৰ এখন 2020 ৰ অটোমেটিক 2020 ত অটোমেটিকত আছে বহুতে বিচাৰি থাকে দাদা অটোমেটিকত কিমান দাম ৰাখিছে এটা এখন আমি আস্কিং কৰি আছো 650 6,50,000 টকা 2020 ৰ গাড়ী দাদা আহিলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন ললে এখন ডাউন পেমেন্ট মই আপোনাৰ আগৰ ভিডিঅটো কৈছো মইতো কৈছো কি আপোনাৰ যদি ধৰক সিবিলটো ভাল থাকে আৰু বেংকিং ভাল থাকে আপোনাৰ 1.5 লাখ 2 লাখ টকা গাড়ী ধুনিয়াকে 1.5 2 লাখ টকাটো ওলাই যাব এখন ডাস্টাৰ বহুত ডিমান্ডেবল গাড়ী মার্কেটত পাবলো টান দাদা এখন কেতিয়াৰ গাড়ী এখন 2019 ৰ লাষ্টৰ 2019 ৰ লাষ্টৰ গাড়ী মানে 2020 ৰে ক'ব পাৰি দাদা এখন ডিজেলত নে পেট্ৰলত এখন পেট্ৰল হয় পেট্ৰলত আছে চাওক আপোনালোকে ডিজেলত ডাস্টাৰ পাই যাব কিন্তু পেট্ৰলত পাবলৈ অলপ বহুত প্ৰবলেম হয় মই গাড়ীখন খোলা আছে যদি এবাৰ দেখাই দিছো গাড়ীখন লক আছে বেয়া নাপায় যদি এবাৰ খুলি দিব নেকি মই গাড়ীখন এবাৰ দেখাই দিও পিছৰ পিনৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এখনৰ প্ৰাইস কিমান ৰাখিছে এখন আমি 470 আস্কিং কৰি আছো নেগোচিয়েবল 4,70,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 4,70,000 টকাই দিব লাগিব আপোনালোকে নিজে আহক দাদাৰ ওচৰত আৰু এটা হেভি ডিসকাউন্ট কৰি দিব নে কি কৰা ফাইনান্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকৈ থাকিব আৰু সিবিল ভাল থাকলে সিবিল আৰু বেংকিংৰ ওপৰত থাকিব এক ডেৰচি এখন আছে এলটো আপোনাৰ হোৱাইট কালাৰত আছে কেতিয়াৰ মডেলৰ এখন 2011 লাষ্টৰ 2011 লাষ্টৰ এলটো কিমান দাম ৰাখিছে এখনৰ এখন ৰানিং হৈছে এপ্ৰক্স 50 to 60 মানৰ ভিতৰত আছে গাড়ীখন একদম কম দামত দিম কিমানত দিব একদম দিয়া দামটোৱে কৈছো এখন তোমাৰ একদম দিয়া 175 আহিব 1,70,000 টকাত দাদা এলটো দি দিব একদম কি বুলি কম ৰানিংও বেছি হোৱা নাই টায়াৰ চাওক একদম 4টা টায়াৰে নতুন আছে আৰু গাড়ীখন ফৰ্চুনাৰ হয় দেই ফৰ্চুনাৰ গাড়ী একদম টায়াৰৰ লুক খৰাই নাই এতিয়াও নে কি কথা আছক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কয় দাদা এখনটো ফাইনান্স নহব এখন কেছত ল'ব লাগিব দাদাই কৈছে 1,70,000 টকা কি ফাইনান্স কৰিম ডাইৰেক্ট কেছতে লৈ যাওক নেক্সট এখন দাদা আছে i10 এখন i10 স্পৰ্টছ হয় 11 ৰ হয় এখন এপ্ৰক্স কিমান আছক 2011 ৰ i10 হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈছে আৰু এটো মডেলত বহুতে বিচাৰে দাদা এখনৰ দাম কিমান ৰাখিছে এখন আমি আস্কিং কৰি আছো 185 1,85,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব দাদা নেক্সট এখন আছে গ্ৰেন i10 আৰু মোক বহুতে কমেন্ট কৰি থাকে যে গ্ৰেন i10 লাগে ইয়া চাওক দাদাৰ ওচৰৰ গ্ৰেন i10 আছে ৰেড কালাৰত আছে কেতিয়াৰ মডেলৰ এখন 2018 কি কয় আস্তা অপচনেল কেতিয়া কিমানৰ মডেল কেতিয়াৰ মডেল 2018 ৰ আস্তা অপচনেল কিমান দাম ৰাখিছে এখন আমাৰ একদম দিয়া দামটো আহিব আপোনাৰ 435 4,35,000 টকা দাদাই দাম কৈছে দাদা মোৰ ভিডিও চাই আহিলে কিবা ডিসকাউন্ট হ'ব না অবিয়াসলি কিবা ডিসকাউন্ট হৈ যাব আপুনি মানুহ লৈ আনো আমি কমাই দিম আপোনাৰ কিমান হ'ব দাদা ফাইনান্স এখন আপোনাৰ ডাউন পেমেন্ট দিব লাগিব এখন আপোনাৰ 1.5 লাখ টকা ওলাই যাব গাড়ী 1 পৰা 1.5 লাখ টকা দিলেও ওলাই যাব
আৰু পেপাৰ দাদা আপোনাৰ তাত গাড়ী কিনিলেতো পেপাৰ পাতি চব আপুনি চব আপুনি কৰিব কাষ্টমাৰে কৰিবলগীয়া একো নাথাকে দাদা নেক্সট আছে এখন দাদা ডিজাৰ হোৱাইট কালাৰত আছে কেতিয়াৰ মডেল এখন 2015 ডিজেলত আছে নে পেট্ৰলত আছে পেট্ৰলত আছে কিমান দাম লৈছে এখন আমি আস্কিং কৈ আছো 365 3,65,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল কমি যাব ফাইনেন্স হ'ব নাই এখন হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট ধৰক আপোনাৰ 50,000 টকা দিলে 50,000 টকা কি কয় আপুনি চাওক 50,000 টকা দিলেও দাদাই গাড়ী ওলাই দিব মই গাড়ীখনো এবাৰ দেখাই দিছো ৰানিংও বেছি হোৱা নাই 60 মান হৈছে আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি এড্ৰেছটো এবাৰ কৈ দিয়ক এড্ৰেছটো আপুনি যদি 6 মাইলৰ পৰা আহে টাটা মটৰ্ছখন পাৰ হৈ লেফট সাইডে আছে SBM নেটৱৰ্ক আৰু যদি আপুনি নাৰেংগীৰ পৰা আহে প্ৰতীক্ষাখন জাষ্ট পাৰ হৈ ৰাইট সাইডে আছে আমাৰ SBM নেটৱৰ্ক মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব হয় ঠিক আছে থ্যাংক ইউ দা ওকে